মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ জিলাৰ বকতাৰ ননাচ গাঁৱত আৰু এই শিৱসাগৰ জিলাৰ বকতাৰ ননাচ গাঁৱৰ এজন বয়োজ্যেষ্ঠ ব্যক্তিয়ে এতিয়া সপোন দেখিছে বাঁহ শিল্পক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ আৰু তেওঁৰ নাম হৈছে মোহন শইকীয়া আৰু মই বৰ্তমান মোহন শইকীয়াৰ বাসগৃহত বৰ্তমান উপস্থিত আছো আৰু এই মোহন শইকীয়া বাসগৃহ বৰ্তমান এক বাঁহ শিল্পৰ উদ্যোগলৈ যেন পৰিণত হৈছে বুলি ক'ব লাগিব এই মুহূৰ্তত হয়তো ND24 দৰ্শকসকলে পোন প্ৰথমবাৰৰ বাবে দেখিব এই মোহন শইকীয়া নামৰ ব্যক্তিজনে বাঁহৰ যিসমূহ ঢকুৱা সেই ঢকুৱাত আচলতে তেওঁ এইদৰে কিতাপ প্ৰস্তুত কৰিছে প্ৰায় 90 চনৰ পৰা তেওঁ এইদৰে এই বাঁহ শিল্পৰ লগত জড়িত হৈছে মোহন শইকীয়া আৰু আমি ND24 জৰিয়তে আমি আমাৰ যিজন এই শিল্পৰ লগত জড়িত ব্যক্তি মোহন শইকীয়া আমি মোহন শইকীয়াক আমি চিনাকি কৰাই দিব বিচাৰিছো এইজন হৈছে মোহন শইকীয়া আৰু তেওঁ যি কোমলীয়া বাঁহৰ যি ঢকুৱা সেই ঢকুৱাত তেওঁ বিভিন্ন আচলতে কিতাপ তেওঁ লিখি ইতিমধ্যে তেওঁ বিখ্যাত হৈ পৰিছে ক'ব লাগিব এজন মোহন শইকীয়া আৰু যদি আপুনি যদি আমাৰ ND24 যদি আপুনি যিসমূহ বাঁহত আচলতে যিবোৰ কিতাপ নিৰ্মাণ কৰিছে যদি দেখুৱাই ভাল হ'ব যদি আমাৰ কেমেৰা আগত যদি দেখুৱাই খুবেই নিশ্চয় ভাল হ'ব ND24 দৰ্শকসকলে ভাল হ'ব এইসমূহ কিতাপ আচলতে এখন কিতাপ তেওঁ ইতিমধ্যে বাঁহৰ যি ঢকুৱা সেই ঢকুৱাত তেওঁ বনাইছে এইসমূহ চব নিশ্চয় বাঁহ এইখিনি হ'ল বাঁহৰ কামি হয় আৰু এইখিনি হ'ল বাঁহৰ কোমলীয়া বাঁহৰ যিটো মানে ঢকুৱাটো আমি ঢকুৱা বুলি কওঁ সেই ডাঙৰ বাঁহটো মানে বৰ ভলুকা বৰ কাক বুলি কয় এনেকৈ ইংৰাজীত তাৰ নামটো হ'ল ডেনড্ৰকেলামাছ জেগেঞ্চিয়াছ সেই বুলি ক'লে পৃথিৱীত এই বাঁহটোৰ নাম জানে আমাৰ আঞ্চলিক নাম থলুৱা ভাষা হিচাপে বৰ ভলুকা বৰ কাক ভালুকি লথৌ বিভিন্ন নাম কয় কিন্তু জাতটো একেটাই সেই বাঁহটোৰ বাকলিটো সংগ্ৰহ কৰি মই এই ধৰণে কিতাপ প্ৰস্তুত কৰাৰ চিন্তা কৰিলোঁ এই কামখিনি কৰোঁতে মোৰ প্ৰায় 6 বছৰ ধাৰাসাৰকৈ মই লাগিছিলোঁ আপুনি এতিয়ালৈকে আচলতে কিমান আপুনি কিতাপ লিখি লৈছে বাঁহৰ মোৰ প্ৰায় 200খনৰ ভিতৰত বাঁহৰ কিতাপ হৈছে তাৰে কেইখনমান কিতাপ পাণ্ডুলিপি ঠিক হৈ আছে কিন্তু মই হেণ্ড ৰাইটিংখিনি আছে সেইখিনি মই অকণ গঠনমূলকভাৱে লিখিম যেনেকৈ আমাৰ জুবিন গাৰ্গৰ কথা আছে তেওঁৰ জীৱনীৰ ওপৰত অলপ লিখিম শ্ৰদ্ধাশিল্পী জুবিন গাৰ্গৰ ওপৰত লিখিছে লিখিবলৈ মই ঠিক কৰি থৈছোঁ কিতাপত এতিয়ালৈকে প্ৰিণ্ট হোৱা নাই এনেধৰণৰ যিখিনি কথাৰে আহি থকা প্ৰজন্মটোক সকাহ দিব পাৰে বা ময়ো কিছু কথা থৈ গ'লে এটা আপুৰুগীয়া হিচাপে যদি থাকি যায় তেনেকুৱা ধৰণৰ এইখিনি আছে কৰিবলৈ মোৰ নিজৰ জীৱনী ওপৰত ছদ্ম নামেৰে এখন লিখা হ'ল বাৰু চুপনিৰ অন্তৰালত মোৰ কথাও আছে লিখিবলৈ আৰু এনেকুৱা ধৰণৰ বহুত কথা আছে যিখিনি আপুনি আচলতে বাঁহত যে কিতাপ লিখিলে এই আচলতে কথা আপোনাৰ মনলৈ আপোনাৰ কি ধৰিলে আপুনি আচলতে কাগজতো আপুনি কিতাপ লিখিব পাৰিলে কিন্তু বাঁহৰ কথা আপোনাৰ মনলৈ আহিলে এই কথা আপোনাৰ মনলৈ কি ধৰিলে অলপ ক'ব নেকি বাঁহৰ কথাটো মানে কি আমাৰ বাঁহটো হ'ল আমাৰ সহজলভ্য আৰু আমাৰ টকা পইচা খৰচ নকৰাকৈ বিনামূলীয়াকৈ বাঁহটো পাওঁ বাৰীত থাকে আৰু কল কাৰখানা আধুনিক উন্নত প্ৰযুক্তিৰে এটা উদ্যোগ কৰিবলৈ হ'লে আমাৰ টকা পইচা লাগিব সেই সেইটো বিষয়ৰ ওপৰত আমাৰ সম্যক জ্ঞান লাগিব শিক্ষা লাগিব গতিকে তেনেকুৱা এটা কৰিবলৈ মোৰতো টকা পইচা নাই আৰু মন যায় কিবা উদ্যোগ কৰিবলৈ আৰু এটা মই উদ্যোগ কৰিবলৈ মানে এনেকুৱা য'ত নেকি মানুহৰ সংস্থাপন হয় আমাৰ বকতা অঞ্চলটো বিশেষভাৱে কৃষি আৰু এই বাঁহ শিল্পৰ ওপৰত বিখ্যাত আৰু মুগা শিল্প আৰু এই বাঁহ শিল্পৰ ক্ষেত্ৰত বকতাৰ পৰা বহু সামগ্ৰী অসমৰ বিভিন্ন ঠাইলৈ যোৱাৰ উপৰিও চুবুৰীয়া ৰাজ্যলৈও যায় তেতিয়া মই দেখোঁ যে মানুহবোৰে ইমান কষ্ট কৰে যিটো তেওঁলোকৰ ব্যক্তিগত ইনকাম আৰু পৰিয়ালৰ যিটো উপাৰ্জন অতি কম হয় অথচ কাম কৰি কৰি পঢ়া শুনা কৰাই অন্যান্য কাম কাজ কৰে মই দেখি এতিয়া ভাবিলোঁ যে এই বস্তুখিনিকে যদি অকণমান উন্নত মানৰ কিবা কৰা যায় আৰু পেলনীয়া অংশৰ পৰা যদি আমি কিছু সামগ্ৰী বনোৱা যায় তেতিয়া বোধ হয় উঠি অহা নতুন প্ৰজন্মই এইখিনি কাম কৰিব পাৰিব আৰু উপাৰ্জনটো বৃদ্ধি হ'ব যেনেকৈ মই বাঁহৰ এছাৰিৰ পৰা কলম বনাইছিলোঁ চোলা বনাইছিলোঁ ঠিক তেনেকৈ গুৰি অংশটোৰ পৰা আমাৰ ৰংঘৰ কাৰেংঘৰৰ আৰ্হি প্ৰস্তুত কৰিছিলোঁ ফণি বনাইছিলোঁ এতিয়া এইবোৰ কিতাপ আচলতে বাঁহৰ কোনটো অংশ আপুনি বনায় বাঁহৰ যিটো মানে ঢকুৱাটো এই ডাঙৰ বাঁহটো যিটো লথৌ ভলুকা বৰ ভলুকা এনেকুৱা ধৰণৰ নামৰ কাৰণে যে কয় মই ইতিমধ্যে কৈ আহিছোঁ সেই বাঁহটোৰ বাকলিটোৰ পৰা ঢকুৱাটো কোমলীয়া বাঁহটো ডাঙৰ হৈ যাওঁতে গুৰিৰ পৰা প্ৰায় 10টামান পাব এৰি তাৰ ওপৰৰ পৰা প্ৰায় 10টামান পাবৰ ভিতৰত যিখিনি বাকলি এৰি যায় সেই বাকলিখিনিক এটা নিৰ্দিষ্ট উত্তাপ দি এটা ব্যৱস্থাৰে কামটো কৰিব লাগে প্ৰচেছত কৰিলে এই পেপাৰৰ আকাৰে তৈয়াৰ কৰি এটা আধুনিক আৰ্হিৰ কিতাপ কৰিবলৈ মই চিন্তা কৰিছিলোঁ পাছত মই গম পালোঁ যে চীন দেশত প্ৰায় 1200 শতিকাত বাঁহৰ কামিত চীনা ভাষাত
কিছু এনেকুৱা ধৰণৰ কামিতে লিখিছিলে, আপোনালোকে চাৰ্চ কৰিলে পাব বোধহয় বা পাইছে। কিন্তু মোৰ কিতাপখিনি সম্পূৰ্ণ বেলেগ। বাঁহৰ ঢকুৱাত আধুনিক কিতাপৰ আৰ্হিৰে বা সাঁচিপাতৰ আৰ্হিৰে তেনেকুৱা ধৰণে সৰ্বাধিক কিতাপ লিখিছোঁ বুলি মোৰ নিজকে ধাৰণা কৰিছিলোঁ। মই কাকো কোৱা নাছিলোঁ। পেপাৰ পত্ৰ বা আন তেনেকুৱা মিডিয়াত এইবোৰ কথা আপোনালোকৰ সাংবাদিক বন্ধুসকলেও কেতিয়াবা উল্লেখ কৰিছিলে। আৰু 200 বছৰৰ পুৰণি কাঠৰ তলিয়াৰ পৰা আদি কৰি বিভিন্ন পৌৰাণিক যিসমূহ সা সামগ্ৰী, সেই সা সামগ্ৰীসমূহ এই সংগ্ৰহালয়ত সংৰক্ষণ কৰিছে। আৰু এটা কথা ক'ব লাগিব, যিহেতু এই যি বকতাৰ যি ননাথ গাঁৱৰ যি মোহন শইকীয়া, এই মোহন শইকীয়াৰ এই যি বাঁহ শিল্প, সেই বাঁহ শিল্পক আচলতে তেওঁ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ এক সপোন ৰচিছে বুলি ক'ব লাগিব এই মুহূৰ্তত। আৰু দেখোন 200 বছৰীয়া আচলতে পুৰণি যি সাঁচিপাতৰ পুথি, সেই সাঁচিপাতৰ পুথিও ইয়াত তেওঁ সংৰক্ষণ কৰিছে। বিভিন্ন ধৰণৰ আচলতে কৈ শেষ নহ'ব। আৰু তেওঁ বাঁহেৰে বিভিন্ন ধৰণৰ যিসমূহ জাকৈ, খালৈ, নাঙল, মৈ আদি তেওঁ তৈয়াৰ কৰি এইসমূহ সংগ্ৰহালয়ত সংৰক্ষণ কৰিছে। আৰু মই এই বস্তুখিনি আজিৰ পৰা 2 বছৰমান আগলৈকে অসমৰ উপৰিও অসমৰ বাহিৰত ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত এইখিনি প্ৰদৰ্শন হিচাপে যোৱা হৈছিল। আৰু সেইখিনি চৰকাৰে বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে সহায় কৰিছিলে। আৰু দিল্লীত মই কেইবাবাৰো গৈছোঁ। তাৰপাছতে বাংগালুৰু গৈছোঁ ট্ৰেইনিং বা প্ৰদৰ্শনী, আৰু দেৰাদুনলৈ গৈছোঁ। গুৱাহাটী বা অসমতো বহুত হৈছেই। মই এইটো কিতাপো প্ৰায় 50খন কিতাপ মই বিক্ৰী কৰি দিব লগা হ'ল আগত। তাৰে মৰাণ কলেজ লাইব্ৰেৰীত আছে ভালেকেইখন কিতাপ আছে। আৰু অন্যান্য ব্যক্তিয়ে 2-এখনকৈ নিলে। আৰু জয়সাগৰ মানে শিৱসাগৰ কলেজত এখন ইণ্টাৰনেশ্যনেল হেৰি হৈছিলে, ৱৰ্কশ্বপ নে ছেমিনাৰ হৈছিলে তেনেকুৱা, তাত প্ৰদৰ্শনী কৰিছিলোঁ। তাত ইংলেণ্ড বা তেনেকুৱা ধৰণৰ ফিলাডেলফিয়া আৰু কেম্ব্ৰিজৰ মই তাত লেকচাৰ লগ পাইছিলোঁ। তেওঁলোকে মোৰ পৰা কিতাপ কিনি লৈ গ'ল। এইখিনিতে আপোনাক আৰু এটা কথা, আপোনাৰ এতিয়া বয়স কিমান হৈছে? মোৰ বয়স এতিয়া 67 চলি আছে। তাৰপিছতো আপুনি এই বাঁহ শিল্পৰ লগত জড়িত, কষ্ট হয় নাই আপোনাৰ? কষ্ট বহুত হয়। মই যিহেতু 5 বছৰ বয়সৰ পৰা মই শ্ৰম কৰা, শিশু শ্ৰমিক হিচাপে মই ডাঙৰ দীঘল হোৱা, মা দেউতা নাই। গতিকে কষ্ট কৰাটো মোৰ কাৰণে জীৱনৰ এটা ডিঙিত পিন্ধি থকা এটা মালাৰ দৰে হ'ল। গতিকে কষ্ট কৰিলে ভাল লাগে। এতিয়া সপোন আছে মোৰ অনুষ্ঠানটো ভালকৈ কৰি যোৱা, এটা ৰিজৰ্ট নিচিনা কৰা, মিউজিয়াম ভালকৈ কৰা, অতিথি থাকিব পৰা, আহি থকা প্ৰজন্মই যাতে এটা আদৰ্শ প্ৰতীক হিচাপে পাব পাৰে। এতিয়া মোক যিহেতু সময়ত মানুহে অৱহেলা কৰিছিলে, মাক দেউতাক নাই, এমুঠি খাবলৈ বিচাৰিলে মানুহে পুতৌজনকভাৱে দিয়ে। কিন্তু এতিয়া মই ভাবোঁ যে কি মই উপাৰ্জন কৰা টকাৰে মই যাতে কাৰোবাক মই পুতৌ কৰা নহয়, সঁচাকৈ মই সহায় কৰিবলৈ ভাল পোৱাৰ দৰে এজন মানুহ হ'বলৈ চেষ্টা কৰোঁ। আৰু সেইধৰণে মই এটা অনুষ্ঠান কৰি যাব খোজোঁ। মোৰ সপোন আছে। এতিয়া মই যদি বয়স হৈছে, এজন সুঠাম যুৱকৰ দৰে মই মন লৈ কাম কৰি আছোঁ। কাম কৰি যাম। মৃত্যুৰ আগমুহূৰ্তত কি হয় নাজানো, কিন্তু কাম কৰি যাম আৰু। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।